Hey guys, তো প্রথমে আপোনাক ওয়েলকাম কৰিছো জব এলাইডেস কি ইউটিউব চেনেলত। তো আজি মই এই ভিডিওত আলোচনা কৰিম সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে যেটো নটিফিকেশন আছে তাৰ গুটেইখিনি ইনফৰমেশন প্ৰভাইড কৰিম মই এই ভিডিওত। ভিডিওটো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব পাৰে। তো আহক দেৰি নকৰি আৰম্ভ কৰো আজিৰ ভিডিওটো। এটা যাওক যেটো নেম অফ দা অৰ্গেনাইজেশ্যন ৰিকুৱাৰমেন্ট আছে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ পৰা, যত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 90। যদি আপুনি অনলাইন এপ্লাই কৰিব লাগিব আৰু এপ্লাইৰ লাষ্ট ডেট হৈছে 7 ফেব্ৰুৱাৰী 2025। Name of post আপনার পোস্ট হইছে ল ক্লার্ক কাম রিসার্চ অ্যাসোসিয়েটের কারণে পোস্ট আছে। যেটা আপনার অফিসিয়াল ওয়েবসাইট হয়, আপনি যে কোনো ব্রাউজার ওপেন করিব আর ওপেন করে তাতে আপনি সার্চ করিব sic.gov.in সার্চ করিলে সুপ্রিম কোর্ট অফ ইন্ডিয়ার যেটা অফিসিয়াল ওয়েবসাইটের লিঙ্ক আছে এটা হয়ে যাব সুপ্রিম কোর্ট অফ ইন্ডিয়া, তাতে আপনি ক্লিক করে দিলে অফিসিয়াল ওয়েবসাইটটো ওপেন হয়ে যাব। এটা সব যেখিনি ভ্যাকেন্সি আছে তার ডিটেইলসখিনি ল ক্লার্ক কাম রিসার্চ অ্যাসোসিয়েটের কারণে যত আপনার নাম্বার অফ পোস্ট আছে 90, তাতে আপনি পে স্কেল মানে স্যালারিটো পাবো আপনি 80,000 পার মান্থ। এডুকেশনাল কোয়ালিফিকেশন বিচাৰিছে এন এক্সপিৰিয়েন্সটো যদি আপুনি এলএলবি কৰিছে ইন ল কমপ্লিট কৰিছে গ্ৰেজুৱেচনটো আপুনি, তেতিয়া হলে আপুনি এই পোষ্টৰ কাৰণে এলিজিবল হ'ব। লগতে যদি আপুনি 5th ইয়াৰ যেটো এলএলবি কোর্স থাকে এটো কৰি আছে, এটো যদি আপনি 3rd ইয়াৰৰ হয় তেতিয়া আপুনি এই পোষ্টৰ কাৰণে এলিজিবল হ'ব, এপ্লাই কৰিব পাৰিব। দিছ যেটো আপোনাৰ এলএলবি রিসার্চ অ্যাসোসিয়েটের কারণে আপনার তেনেকৈ স্কিল থাকিব লাগিব ক্লার্কৰ। যদি আপনার তেনেকৈ এক্সপিৰিয়েন্স আছে তেতিয়াহলে আপনি এই পোষ্টৰ কাৰণে এলিজিবল হ'ব। নেক্সট হওক এজটো, আপনার এজ লিমিটটো দিছে মিনিমাম এজ বিচাৰিছে 20 ইয়ার্স আৰু ম্যাক্সিমাম বিচাৰিছে 32 ইয়ার্স লৈকে আপনি এই পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব 7 ফেব্ৰুৱাৰী 2025 ডেট হিচাপত। এটা হওক সিলেকশন প্ৰসেসটো। সিলেকশন প্রসেসটা আপনার 3 স্টেপত আপনার সিলেকশন হ'ব। প্রথমতে আপনি মাল্টিপল চয়েস যেটো আপনি টেস্ট এটা দিব লাগিব, টাইপিং টেস্ট হ'ব, এবিলিটি টেস্ট আন্ডাৰটেকিং যেটো সিস্টেমত হয় সেইটো টেস্ট আপনি প্ৰথমতে এটেম্প কৰিব লাগিব। উইথ নেক্সট আপনি এটেম্প কৰিব লাগিব সাবজেক্ট ওয়াইজ রিটেন টেস্ট, এনি স্কিল যিখিনি টেস্ট থাকে সেইখিনি আপনি এটেম্প কৰিব লাগিব। নেক্সট আপনি থার্ড স্টেপত আপনি ইন্টারভিউ ফেচ কৰিব লাগিব। তিনটা স্টেপ হোৱাৰ পিছতহে আপোনাৰ সিলেকশন প্ৰসেসটো হ'ব। নেক্সট আপনি এপ্লাই কেনেকৈ কৰিব। এপ্লাই কৰিবলৈ আপনি ভিজিট কৰিব লাগিব যেটো সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া যেটো অফিসিয়াল ওয়েবসাইট আছে তাতে ভিজিট কৰিব লাগিব। আৰু ভিজিট কৰি আপনি ৰিকুৱাৰমেন্ট সেকশনত যাব লাগিব। আৰু ৰিকুৱাৰমেন্ট সেকশনত যাই কিনে আপোনাৰ যেটো কারেন্ট ওপেনিং মানে কারেন্ট অপৰচুনিটি যিখিনি আছে তাতে আপনি চেক কৰিব লাগিব। যেটো আপোনাৰ ল ক্লার্ক কাম রিসার্চ অ্যাসোসিয়েটের যেটো ভ্যাকেন্সি আছে তাতে এপ্লাইৰ লিংক দি আছে, তাতে আপনি ক্লিক কৰিব লাগিব। ক্লিক কৰি কিনে আপনি তাতে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব। আৰু ৰেজিষ্ট্ৰেচনত আপুনি আপোনাৰ বেসিক কিছুমান ডিটেইলস তাতে এন্টাৰ কৰিব লাগিব। তাৰ পিছত আপুনি লগইন অপশনত যাব, লগইন অপশনত যাই কিনে আপুনি আপোনাৰ যেটো পার্সোনাল ডিটেইলস, এডুকেশনাল ডিটেইলস, কোয়ালিফিকেশন খিনি লগতে আপোনাৰ এক্সপেৰিয়েন্স ডিটেইলস খিনি আপুনি তাতে এন্টাৰ কৰাব। এন্টাৰ কৰি কিনে আপুনি আপোনাৰ এপ্লিকেশন ফৰ্মটো সাবমিট কৰিব। তাৰ পিছত আপোনাৰ যেটো ক্যাটাগৰি ওয়াইজ মানে আপোনাৰ যেটো পেমেন্ট হয় অনলাইন এপ্লিকেশন পেমেন্ট আপনি এটো পেমেন্ট কৰিব লাগিব। আপনি যেটো পেমেন্ট কৰিব লাগিব 500, এটা আপোনাৰ পেমেন্ট গেটওয়ে আছে যেটো ইকো বেংকৰ, তাতে আপনি পেমেন্ট কৰি দিব 500। লগত আপনি চাৰ্জটো পেমেন্ট কৰিব লাগিব, এক্সট্ৰা যেটো চাৰ্জ জিএসটি ৰ কাৰণে যেটো চাৰ্জ আছে এটা আপনি পেমেন্ট কৰিব লাগিব। পেমেন্ট কৰি কিনে আপোনাৰ এপ্লিকেশনটো ফাইনাল সাবমিট আপনি দি দিব। 7 প্ৰিন্ট কৰি ল'ব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপনি আপোনাৰ একনলেজমেন্ট ৰিসিপ্টটো প্ৰিন্ট কৰি ৰাখি থব, নহলে আপনি ডাউনলোড কৰিব পাৰে, প্ৰবলেম নাই। এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপনি আপোনাৰ তাত ৰাখি দিব। নেক্সট হওক ইম্পৰ্টেন্ট ডেট। তো অলৰেডি অনলাইন এপ্লাই প্ৰসেসটো স্টার্ট হৈছে আৰু আপোনাৰ লাষ্ট ডেটটো 7 ফেব্ৰুৱাৰী 2025 লৈকে লাষ্ট ডেট আছে। তো ইয়াৰ আগতে যদি আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো মেচ কৰিছে তেতিয়াহলে আপনি এইটো পোষ্টত এপ্লাই কৰি দিব। এন্ড আপনি গুটেইখিনি ইনফৰমেশন আমাৰ পৰ্টেলত পাই যাব, যিখিনি ডিটেইলস পাতি তাতে দিয়া আছে। আপনি এপ্লাই লিংক তাতো পাই যাব। আৰু মই কেনেকৈ আপনি অনলাইন এপ্লাই কৰিব তাৰ কাৰণে মই ভিডিও এটা বনাই দিম। তো এইটো ভিডিওত ইমানতে। ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও ইমানতে সামৰিছো।